হেল্ল' এভৰিৱান, আজি আচলতে ৰাতি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আচলতে আমি গাঁৱলৈ গৈ আছোঁ, যিহেতু ল'ৰাটোৰ এক্সাম শেষ হ'ল, কিন্তু গাঁৱত যাব খুজি আহিছোঁ, কিন্তু নিয়া মানুহ নাই। আচলতে সিহঁতৰো এছেম্বলিৰ কাম চলি আছে, চ' যাব পৰা নাই। ইফালে দাদাৰো মাৰ্চৰ মাহ চলি আছে, যিহেতু সিও ব্যস্ত, সিও যাব পৰা নাই। ইফালে বৌহঁতো গাঁৱত আছে, সিহঁতো আহিব পৰা নাই, কাৰণ দাদা ব্যস্ত হৈ আছে, আনিব পৰা নাই যিহেতু। তথাপিও দাদাৰ যিহেতু সোনকালে কামখিনি শেষ হ'ল, গতিকে সিও মোকো ফোন কৰিলে, এনেকুৱা আহিলোঁ আৰু একেলগে। তাৰপিছত আহি আৰু ভিডিঅ' বনোৱা নহ'ল। পিছদিনা হ'ল ৰাতিপুৱা অকণমান সময়ৰ বাবে দুটা লগ লাগিলে আৰু অকণমান খেলিলে। চাইকেল চলাই আছে, এটাই চলালে এটাই উঠে, এনেকৈ আছে আৰু। কিন্তু বেছি সময় লগ নাপালে আৰু সিহঁতৰ যাবৰে হ'ল। তথাপিও যিহেতু বহুত দিন তেনেকৈ ব্যস্ত হৈ আছে এক্সামৰ নামত, অকণমান লগ পালে ভাল পাই দিয়কচোন, এনে বুলি খেলিলে আৰু। কিন্তু যাবৰ সময়ো হ'ল সিহঁতৰ, তাকে বোলো অকণমান দেখুৱাই দিছোঁ। দাদাহঁত যোৱাৰ পিছত ল'ৰাটো অকলশৰীয়া হৈ গ'ল, গতিকে দাদাৰ ল'ৰাটোৱে চাইকেলখন এৰি থৈ গ'ল, গতিকে সি চাইকেলখনকে খেলি আছে আৰু চাইকেলখনকে চলাই আছে, যিহেতু লগ তেনেকৈ নাই আৰু খেলাৰ, গতিকে চাইকেলখনকে লগ কৰি আছে আৰু। এইবাবে মই অকণমান তাক চলাব দি এনেকৈ চোৱা চিতা কৰি আছোঁ আৰু, নহ'লেনো কি কৰিব। তাৰপিছত গধূলি হ'ল, মাহঁতৰ অকণমান বজাৰ আছিল, গতিকে অকণমান বজাৰৰ ফালে ওলাই গ'লোঁ। এইফালে তাতে যজ্ঞ চলি আছে, তাতে কিবা নামো আছে বোলে, এনে বুলি কিবা আয়োজন কৰিছে। এনেকৈ দেখুৱালোঁ, কিন্তু বহুত চাউণ্ড হৈ থকা বাবে আৰু চাউণ্ডটো দিয়া নহ'ল, মিউট কৰি দিছোঁ। পিছদিনা হ'ল, আমি আচলতে এঠাইলৈ গৈ আছোঁ, মানে পেহীহঁতৰ ভণ্টিজনী বিয়া দিছিল যে, মানে ছোৱালী এজনী জন্ম পাইছে, তাৰে গণনা, তাতে মোকো মাতিছিলে। আচলতে মই আগতেও তাই মাতিছিল, কিন্তু যাব পৰা নাছিলোঁ, কিন্তু এইবাৰ তালে মালে পৰি গ'ল, যিহেতু ল'ৰাটোৰ এক্সামো শেষ হৈছে, গাঁৱলৈ আহিছোঁ, গতিকে একেলগে মা বৰমাহঁতৰ লগত ময়ো গৈ আছোঁ। ভালেই হ'ল, যিহেতু তেনেকেই যাব মোৰ ভাগেই নিমিলে, এইবাৰ ভালেই লাগিল। এতিয়া আহি পালোঁ, পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, সকলোৱে কথা পাতি আছে। আচলতে ল'ৰাটোৰ এক্সামৰ বাবে মই বহুত প্ৰগ্ৰেমেই কেঞ্চেল কৰিব লগা হ'ল। এয়া ভণ্টিজনী মাইনাজনী দেখুৱাই দিছোঁ। শক্তি মাৰি আছে ন, শক্তি আছে। উঠোৱা হাক দিয়াৰ কাৰণে উঠাইছে। দে মুখখন দেখা একবাৰ, উঠপাইছে নাই এই বাকে অলপ প্ৰথম ওলাইছোঁ আৰু। আজি যাৰ তাত আহিলোঁ, মানে ভণ্টিহঁতৰ তাত আহিলোঁ আৰু, মানে ভণ্টিহঁতৰ মাইনাহঁতৰ জন্ম পাইছে, তাতে নামাকৰণ আছিল, দেখুৱাই আছোঁ বাৰু, ভিডিঅ' হ'লেকে চাই যাব। আইতাকটোক দেখাইছোঁ একবাৰ, আইতাকটোক চবকে একবাৰ চাবা, ভিডিঅ' কৰিছোঁ। তাৰপিছত খোৱা লোৱা হোৱাৰ পিছত আমি ঘৰলৈ যাবলৈ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু যাতে আগলৈ ভিডিঅ'বিলাক পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, আকৌ লগ পাম নেক্সট ব্লগত।